নমস্কাৰ সকলোলৈকে বহুদিন ধৰি মই ভিডিঅ' দিয়া নাই আৰু এই ভিডিঅ'টোৱে হৈছে 7 তাৰিখৰ ভিডিঅ' মই এডিট কৰিব পৰা নাছিলোঁ কাৰণ মোৰ বহুত গা বেয়া হৈ আছে আৰু লগতে মোৰ ছোৱালীৰো বহুত গা বেয়া মাতটো শুনি চাগে গম পাইছে। এই 7 তাৰিখৰ দিনাখন আচলতে আমাৰ কাৰণে বহুত বিশেষ দিন। সেইদিনাখন আমাৰ ঘৰলৈ নতুন ফেমিলি মেম্বাৰ আনিব আৰু এয়া দেখিছে তাৰ কাৰণে এয়া যা যোগাৰ চলাই আছোঁ। চিকেন বনোৱা হৈছে, মটন বনোৱা হৈছে আৰু আমি সেইদিনাখন সোনকালেই আমি ভাত পানী বনাই ৰেডি হৈ আছোঁ কাৰণ নতুন আলহীক আদৰাৰ বাবে আমি সোনকালেই ভাত চাত ৰান্ধি আজৰি হৈ আছোঁ আৰু এয়া আমি ৰখি আছোঁ। নতুন আলহী আহি আছে, সেইকাৰণে আমি ৰখি আছোঁ। একদম ছোৱালীও পূৰা ফূৰ্তিত আছে, তাইও কি বুজি পাইছে নাজানো আৰু তাই নোখোৱাও হ'ল। সেইদিনাখন ইমান ফূৰ্তিত হাঁহি কৰি আছে, সেয়া তাইক কিবা কৈ আছিলোঁ মই আৰু সেয়া বহু অপেক্ষাৰ মূৰত আমাৰ সেই নতুন আলহী সোমাই গ'লহি। আমাৰ ঘৰৰ এখন গাড়ী কিনা হ'ল, এয়া আহিছে। এফালে আমাৰ ল'ৰাটো দেখিছে নহয় কিমান ফূৰ্তি, একদম চানৰুফৰটিকে ওলাই আহিছেহি। আমাৰ নতুন আলহী আহি গ'ল আৰু এতিয়া এয়া বৌয়ে নতুন আলহীক আদৰিব। এয়া আমাৰ নতুন আলহীক আদৰা পৰ্ব চলি আছে, খুব ভাল লাগিছে। বহুত দিনৰ আশা আৰু নতুন আলহী আদৰি আছে দেই। আমাৰ বৌয়ে চাই আছে কোনফালে কি কৰিব, অকণ থতমত খাইছে নেকি ঠিক নাই। সকলোবিলাক জানেই কৰিব, কিন্তু সময়ত অকণমান থতমত খোৱা দি খাই যায় আৰু